Hey দোস্ত, আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ইয়াত দেখিব পাৰা গুৱাহাটী হাইকোৰ্ট এডভাৰটাইজমেণ্ট ওলাইছে। চ' ইয়াত কি আছে আমি দেখি লওঁ। চ' ইয়াত দেখা প্ৰথমটো এপ্লাই কেই তাৰিখৰ পৰা হ'ব? 15/7/2025 ষ্টাৰ্ট হ'ব আৰু কিমান দিনলৈকে চলিব? 31 তাৰিখলৈকে। ইয়াত পোষ্ট ভালেখিনি আছে, তোমালোকে ৰেছপেক্টিভ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰিবা। তো তাৰপিছত ইয়াত দি আছে যে পে'মেণ্ট তো পে'মেণ্ট কিমান? 5/8/2025 ভিতৰত কৰিব লাগিব। এতিয়া পে'মেণ্ট কাৰ কিমান আছে ইয়াত দেখা। চ' SC/ST হ'লে 250, আদাৰ হ'লে 500 এণ্ড পাৰ্চনছ উইথ ডিচেবিলিটি PWD কেণ্ডিডেটৰ কাৰণে আমাৰ কি নীল, এইটো মনত ৰাখিবা। তো আমি ইয়াৰ আগতে ক'লোঁ যে কিমান তাৰিখে আছে তোমাৰ 31/7/2025 তাৰিখলৈকে। তো ইয়াত দেখা ডিষ্ট্ৰিক্ট ৱাইজ দি আছে যে কোনটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে। ইয়াত পোষ্টবিলাক দেখিব পাৰা। চ' ইয়াত দেখিব পাৰা। চ' আমাৰ মেক্সিমাম পোষ্ট মেবি চৰাইদেউত আছে। চ' ৰেছপেক্টিভ কেৱল এটা ডিষ্ট্ৰিক্টতে তোমালোকে এপ্লাই কৰিব পাৰিবা। চ' ইয়াত দেখা a candidate is allowed to submit on one application form against the district of his her choice। তাৰমানে এটা ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব পাৰিবা। তাৰপিছত ইয়াৰ কাৰণে কি হ'ব এইটো জানা ইউনিভাৰ্চেলি, যে ইয়াৰ কাৰণে এক্সাম হ'ব। কি এক্সাম? ৰিটেন, তাৰপিছত কম্পিউটাৰ বা স্কিল টেষ্ট হ'ব এটা, তাৰপিছত ইণ্টাৰভিউ হ'ব। তাৰমানে তিনিটা প্ৰকাৰে আমাৰ বাছনি কৰিব তোমালোকক। এতিয়া ক্ৰাইটেৰিয়া দেখা কি আমাৰ কোনে এপ্লাই কৰিব পাৰিব। চ' প্ৰথমটো দি আছে গ্ৰেজুৱেট, তাৰমানে BA BSc BCom, যিবিলাকে গ্ৰেজুৱেট হৈছে তেওঁলোকে এপ্লাই কৰিব। BA BSc BCom সকলোৱে পাৰিব। তাৰপিছত ইয়াক কি কম্পিউটাৰ চাৰ্টিফিকেট লাগিব এটা, মিনিমাম কিমান 3 মান্থৰ। তাৰপিছত অফিচিয়েল লেংগুৱেজ, তাৰমানে অসমীয়া জানিব লাগিব। তাৰপিছত কি দি আছে 4 নম্বৰটো দেখা ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো এইকেইটা আমাৰ চাৰিটা লাগিব। তো 3 নম্বৰটো দি আছে অফিচিয়েল লেংগুৱেজ, কম্পিউটাৰ চাৰ্টিফিকেট আৰু BA। তাৰপিছত ইয়াত দেখা মেক্সিমাম এজ। চ' মেক্সিমাম এজ মানে 18, মিনিমাম 18 হ'ব লাগিব। মেক্সিমাম কিমান? 43 OBC SCৰ কাৰণে, জেনেৰেলৰ কাৰণে 43 SC/STৰ কাৰণে মেবি 45 লাগিব হয়, আৰু পাৰ্চনছ উইথ ডিচেবিলিটিৰ কাৰণে 50। তাৰপিছত দেখা কমন ৰাইটিং টেষ্ট OMR বেষ্ট, তাৰমানে এইটো অফলাইন হ'ব। জেনেৰেল এইটো চিলেবাছ দি আছে। চিলেবাছ কি হ'ব? GK থাকিব, ইংলিছ থাকিব, কম্পিউটাৰ থাকিব আৰু জেনেৰেল এপ্টিটিউড। তাৰপিছত অসমৰ বিষয়ে এটা থাকিব 20 মাৰ্ক। তাৰমানে কোৱালিফাইং কিমান হ'ব? 40%, তাৰমানে 8 মাৰ্ক হ'লেহে কোৱালিফাই কৰিব পাৰিব। তাৰমানে কোনোবাই যদি অসম পেপাৰটোত 7 পায় সি কোৱালিফাই নকৰে। এইফালে যদি বাকী 50, 30, 20 তাৰমানে 100 পায় তেতিয়াও কোৱালিফাই। চ' ইয়াত দি আছে দেখা, তাৰমানে যিখিনি মাৰ্ক হ'ব ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক, তাৰমানে 1 মাৰ্ক থাকিব, তাৰমানে টোটেল 120 মাৰ্ক। আৰু যদি কোনোবাটো ভুল হয় তাৰমানে 0.25 আমাৰ কি হ'ব? ডিডাক্ট হ'ব। এইটো আমি জেনেৰেলি জানো, যিহেতু আগত এক্সাম দিছা তেওঁলোকে জানাই এইটো। তাৰপিছত তাৰমানে ইয়াত কি কৈছে কেণ্ডিডেট ৰেংক ৱাইজ ৰেচিঅ' 1:5, তাৰমানে 1:5 ৰাখিব। কিহৰ কাৰণে? স্কিল টেষ্টৰ কাৰণে। মনত ৰাখিবা, তাৰমানে এটা পোষ্টৰ এগেইনষ্টত 5জন ৰাখিব কেণ্ডিডেট, যিহঁতে পাছ কৰিবা। তেওঁলোকৰ নেক্সট কি হ'ব? এই 5জনৰ স্কিল টেষ্ট হ'ব কম্পিউটাৰ।
তো কম্পিউটাৰত পাছ কৰাৰ পিছত তোমালোকৰ কি হ'ব 1:3 ৰাখিব তাৰমানে 5 জনৰ 3 জন আউট হৈ গ'ল এতিয়া থাকিল 1:3 মানে ইয়াত 2 জন আউট হৈ গ'ল পাছৰ তাৰপিছত ভাইবা হ'ব ভাইবাৰ পিছতে তোমালোকে ফাইনাল সিলেকশন পাই যাবা তাৰমানে 1:1 তাৰমানে ইয়াত দি আছে নোট মানে বাই চান্স ভাইবাৰ লাষ্টত দেখা গ'ল যে এটা ক্যান্ডিডেটে সেম মানে 110 দুজনে পাইছে সো কি হ'ব তেতিয়া এই যিজনে বেছি মাৰ্ক পাইছিল কিহত যেতে এক্সাম আৰু যেটো স্কিল টেষ্ট এটো যিয়ে বেছি মাৰ্ক পাইছিল তাকে অগ্ৰাধিকাৰ দিয়া হ'ব এতে এপ্লাই টু দেখা কেনেকৈ কৰে এটো ওয়েবসাইটত যাব লাগিব তাৰ পিছত ইয়াত লেখা থাকিব ক্লিক হিয়াৰ টু অনলাইন সো ইয়াত দেখা প্ৰথমত ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব এইটো ভিডিওটো মই পিছত দেখাই দিম যে ৰেজিষ্ট্ৰেচন কৰি ললে তাৰ পিছত ইয়াত মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি ৰেজিষ্ট্ৰেচন কৰি লোৱাৰ পিছত কি আহিব যেটো ৰেজিষ্ট্ৰেচন কোড আৰু ডেট অফ বাৰ্থ এটো লগইন হিচাপে ব্যৱহাৰ কৰি ফাৰ্দাৰ যিখিনি প্ৰসেস আছে এইখিনি কৰিব লাগিব কৰাৰ পিছত ইয়াত এইটো মেইন এইটো মিলাব যদি নোৱাৰা আমাৰ এপ্লাইটো নহয় সো এইটো কাৰণে কি কৰিবা ইমেজ ৰিসাইজ গুগলত সার্চ কৰি দিবা ইমেজ ৰিসাইজাৰ বা ৰিসাইজ বুলি লিখিলে আহি যাব তাত যি পিক্সেল কৈছে সেই পিক্সেল মতে ইয়াত বহাই দিলে হল কিমান কৈছে দেখা তাত টাইপ কৰি দিলে হৈ গল সো 354 পিক্সেল 260 তাৰ মানে এইটো হাইট টু এইটো ওয়েট টু এইটো সেম এইটো 118 276 এইটো 276 এইটো 1118 তাৰ মানে ইয়াত কৈছে 80% ফেস হ'ব লাগিব 80% তাৰ পিছত বাকিখিনি নাই এতিয়া পেমেন্ট যদি যে বাকি আদাৰ হয় তেতিয়া হলে পেমেন্টটো কৈছে যে চালান কাটিব লাগিব চালান ফৰ্মত হ'ব যে যদি আদাৰ হয় কিমান 500 SC ST হলে 250 আৰু PWD হলে নীল সো এইখিনি আছিল আমাৰ ইনফৰমেশন খিনি ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা আৰু ইয়াত কিছু টার্ম এন্ড কন্ডিশন দিছে এইবিলাক জেনাৰেলি কি কয় যদি মানে জব কৰা হোৱা তেতিয়া হলে নো অবজেকশন সার্টিফিকেট লাগিব এটো জানাই NOC লাগে আৰু লাষ্টত যেতিয়া তুমি এই জবটো পাই গলা তাত কি লাগিব ৰিলিজ অৰ্ডাৰ বুলি এটা কয় এইবিলাক যিহতে জব কৰে সিহতে জানেই আর তেনেকুৱা একো নাই সো আশা কৰিছো ভিডিওটো ভালে পাইছে আজিৰ কাৰণে ইয়াতেই ধন্যবাদ